সন্মান যদি দিব নাজানে তেতিয়াহ'লে কাকো তুচ্ছতাচ্ছিল্য কৰাৰ অধিকাৰ নাই। হ'ব পাৰে মই আজি ডাঙৰ নেতা নহ'ব পাৰোঁ, তথাপিও মোৰ নিজস্ব আত্মসন্মান এটা আছে। মই বাৰে বাৰে কৈছোঁ যে কোনো এজন ব্যক্তিক সন্মান কৰিব নাজানিলে সেইজন ব্যক্তিক অপমান কৰাৰো অধিকাৰ নাই। সদৌ চাওতাল ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে বিশেষ এক কাৰণত আজি আমি সংবাদমেল আয়োজন কৰিছোঁ আৰু বিশেষভাৱে যোৱা কিছুদিনৰ পূৰ্বে চৰাইদেউ জিলাত ভাষা সন্মিলন যিহেতু পতাৰ কথা যিহেতু আমি গম পাওঁ, বিভিন্ন ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি গম পাওঁ আৰু যেতিয়া গম পোৱাৰ পিছতে যোৱা দুদিন আগত ছ'চিয়েল মিডিয়াত মই দেখিবলৈ পাওঁ যে তাত মিঠু কিস্কুক এই ভাষা সন্মিলনত নিমন্ত্ৰিত অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছিল আৰু উক্ত নিমন্ত্ৰণ আমি উঠাই লৈছোঁ বুলি আৰু তাত বিভিন্নজনে সংবাদ মাধ্যমত কমেণ্টো কৰিছে যে গজব বেজতি বুলি। আচলতে মই মিথুৰাজ কিস্কু ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি হিচাপে মই ক'ব বিচাৰোঁ, আচলতে মই নিজেই সেই ভাষা সন্মিলন যি আয়োজন কৰিব লৈছে চৰাইদেউত, সেই ভাষা সন্মিলনৰ ওপৰত মই জ্ঞাত নহয় যে তাত অনুষ্ঠান এটা আয়োজন কৰিছে আৰু তেওঁলোকে নিজেই তেওঁলোকে এই নিমন্ত্ৰণ কৰা হৈছে, নিমন্ত্ৰণ উঠাই লৈছোঁ বুলি যি ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিছে তাক লৈ মই অপমানিত হৈছোঁ আৰু আমি সেইসকলক সক্ৰিয়তা দিব বিচাৰিছোঁ। কাৰণ মই নিজেই উপজাচি পেলাই সেই ভাষা সন্মিলনত যাব বিচৰা নাছিলোঁ। স্পষ্ট কথা, মই উপজাচি পেলাই নিজেই সেই ভাষা সন্মিলনত যাব বিচৰা নাছিলোঁ আৰু সেই ভাষা সন্মিলনৰ সন্দৰ্ভত মই কোনো ধৰণৰ জ্ঞাত নহয়। কিন্তু আজি একচাম চৰাইদেউ জিলাৰ একচাম বিসম্বাদী নেতাই আজি বিভিন্ন ধৰণৰ তুলনামূলক মন্তব্য কৰি আজি যি পেডত তেওঁলোকৰ যি ভাষা উদযাপন সমিতিৰ যি পেডত তেওঁলোকে মোৰ যি অপপ্ৰচাৰ কৰিছে তাক লৈ আমি তীব্ৰ নিন্দা কৰিছোঁ, তীব্ৰ গৰিহণা দিছোঁ। আমি অতি শীঘ্ৰে যিসকলে যি মোৰ নাম অন্তৰ্ভুক্ত কৰিছিল ভাষা সন্মিলনত নিমন্ত্ৰণ জনাইছোঁ বুলি, তেওঁলোকক মই অতি শীঘ্ৰে আমাৰ ডিব্ৰুগড় জিলা সমিতিৰ ওচৰত ক্ষমা বিচাৰিবলৈ মই সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছোঁ। কাৰণ আজি কোনো এজন ব্যক্তিক যদি সন্মান দিব নাজানে তেওঁলোকে সন্মান দিব নাজানে তেন্তে অপমান কৰাৰো কাৰো অধিকাৰ নাই। স্পষ্ট কথা, তেওঁলোকে অতি শীঘ্ৰে সদৌ অসম চাওতাল মাঝি মণ্ডল সমিতি যিসকলে এই পেডত লিখি পেলাই আৰু চাওতাল ছাত্ৰ সন্থাৰ লগত যিসকল বিসম্বাদী নেতা জড়িত হৈ আছে সেইসকলকো আমি অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে ডিব্ৰুগড় জিলা চাওতাল ছাত্ৰ সন্থাৰ ওচৰত তেওঁলোকে ক্ষমা বিচাৰিব লাগিব। অন্যথা আমি সদৌ চাওতাল ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিয়ে কিন্তু এই বিষয়টোৰ ওপৰত কিন্তু আমি মানহানি কেছ দিবলৈ কিন্তু আমি বাধ্য হ'ম। মই বাৰে বাৰে কৈছোঁ যে কোনো এজন ব্যক্তিক সন্মান কৰিব নাজানিলে সেইজন ব্যক্তিক অপমান কৰাৰো অধিকাৰ নাই। কাৰণ প্ৰত্যেকেই একোজনে আমি সমাজ সংগঠনৰ লগত জড়িত হৈ আছোঁ। হ'ব পাৰে মই আজি ডাঙৰ নেতা নহ'ব পাৰোঁ, মই কৈছোঁ যে হ'ব পাৰে মই আজি ডাঙৰ নেতা নহ'ব পাৰোঁ, তথাপিও মোৰ নিজস্ব আত্মসন্মান এটা আছে। আজি আপোনালোকে মোক লৈ পেলাই আপোনালোকে যি বিষম বা যি অপমান ধৰণৰ অপমান কৰি পেলাই যি আপোনালোকে বাহ লৈছে, আপোনালোকক তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অতি শীঘ্ৰে আমাৰ ডিব্ৰুগড় জিলা সমিতিৰ ওচৰত ক্ষমা বিচাৰিব লাগিব। অন্যথা কিন্তু আমি চাওতাল ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিয়ে কিন্তু এই বিষয়টোৰ পৰা আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। যিটো অনুষ্ঠানত আপোনাক মাতিছিলে আপুনি সেইটো জ্ঞাত নহয় বুলি কৈছে, হয়। আকৌ তেওঁলোকে মই যিহেতু মোক সেই চৰাইদেউ জিলা ভাষা সন্মিলনত মোক নিমন্ত্ৰিত অতিথি হিচাপে নিমন্ত্ৰণ কৰিছে বুলিও মই নাজানো, সেই বিষয়টো জ্ঞাত নহয়। কিন্তু সিদিনা মোৰ লগৰ এজনে ফোন কৰি কৈছে যে তোমাৰ বিষয়ে ছ'চিয়েল মিডিয়াত আপলোড কৰা হৈছে, তাত আপোনাক নিমন্ত্ৰণ জনোৱা নাই, আপোনাক উঠাই লৈছে। আচলতে মোক নিমন্ত্ৰণ জনোৱাৰ কথাও মই নাজানো আৰু তেওঁলোকে উঠাই লোৱাৰ কথাও মই নাজানো আৰু তেওঁলোকক স্পষ্ট সহকাৰে সুধিব বিচাৰোঁ যে কাৰণ গুৱাহাটীত নাম অন্তৰ্ভুক্ত কৰিবলৈ এজন ব্যক্তিক সুধিব লাগে যে আচলতে আপুনি উপস্থিত হ'ব পাৰিব নোৱাৰে। কিন্তু আচলতে কাক সুধি পেলাই তেওঁলোকে গুৱাহাটীত নাম সন্নিৱিষ্ট কৰিছে স্পষ্ট কথা। মই মিথুৰাজ কিস্কুৱে সুধিব বিচাৰিছোঁ তেখেতসকলক কাৰ অনুমতিত তেওঁলোকে মোৰ গুৱাহাটীৰ নাম অন্তৰ্ভুক্ত কৰিছিলে আৰু কাৰ অনুমতিত আজি ইমান ডাঙৰ মোক অপমান কৰিবলৈ তেওঁলোকে উঠি পৰি লাগিছে। মই তেখেতসকলক ধিক্কাৰ জনাইছোঁ, অতি শীঘ্ৰে ক্ষমা বিচাৰিব লাগিব, নহ'লে মই আইনৰ কাষ চাপিবলৈ বাধ্য হ'ম। স্পষ্ট কথা, সামাজিক মাধ্যমত যি অপপ্ৰচাৰ চলি আছে
আমাৰ এছু ডিব্ৰুগড় জিলা সমিতিৰ সভাপতিক লৈ এই কথাত আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। কাৰণ আমি একদম স্পষ্টকৈ ক'ব বিচাৰোঁ যে যদি কাৰোবাক সন্মান দিব নাজানে তেতিয়াহ'লে তুচ্ছ তাচ্ছিল্য কৰাৰ অধিকাৰ নাই। সেইকাৰণে আমি সদৌ চাওতাল ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে ক্ষোভ প্ৰকাশ কৰিছোঁ যে তেওঁলোকে যি ভাষা সন্মিলন পতাৰ যি সিদ্ধান্ত লৈছে তাত কি হিচাপে তেওঁলোকে নাম সন্নিৱিষ্ট কৰি আজি সামাজিক মাধ্যমত তেওঁলোকে নামটো উঠাই লৈ এটা গজব বেজতি ধৰণৰ যি প্ৰচেষ্টা চলাইছে এইটো জানি শুনি এটা ভুল কৰিছে। তেওঁলোকে অনতিপলমে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে ক্ষমা খোজক, নহ'লে আমি আইনগত ব্যৱস্থা ল'বৰ কাৰণে বাধ্য হ'ম। কাৰণ আমি একদম স্পষ্টকৈ কৈছোঁ যে সন্মান যদি দিব নাজানে তেতিয়াহ'লে কাকো তুচ্ছ তাচ্ছিল্য কৰাৰ অধিকাৰ নাই।